পৰিয়ালৰ আজি ৰূপালী জয়ন্তী বৰ্ষৰ মুকলি সভাৰ সভাপতি মহোদয়, উপস্থিত মোৰ কাকি নানী আৰু মোৰ আম্মা, আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আলোচনা চক্ৰত ভাগ লোৱা দুইজন বিশিষ্ট ব্যক্তি আৰু উপস্থিত মোৰ বংশৰ মোৰ সন্তানসকল, সকলোলৈকে মই মোৰ ফালৰ পৰা সেৱা জনাইছোঁ, মৰম জনাইছোঁ আৰু সকলোকে আজিৰ এই শুভক্ষণৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হঠাতে আচলতে মই এই যিখন বংশাৱলী লাগাচু বংশৰ বংশাৱলীৰ উন্মোচক নাছিলোঁ, এজন বিশেষ ব্যক্তি মোৰ মাতব হয়, তেখেত আছিল এইখনৰ উন্মোচক। তেখেত কিবা কাৰণত উপস্থিত নথকাৰ বাবে মোৰ ভাগ্যতে মোৰ পৰম সৌভাগ্য, তেখেত অনুপস্থিতিয়ে মোৰ কাৰণে পৰম সৌভাগ্য কঢ়িয়াই আনিছে। আজিৰ এই বিশেষ সময়কণত মোৰ হাতেৰে এই বংশাৱলী উন্মোচনৰ দায়িত্বটো পাই মই কি ক'ম, ভগৱানলৈ মই মোৰ সেৱা জনাইছোঁ আৰু লগতে মোৰ অনুপস্থিত মাতবলৈও মই মোৰ সেৱা জনাই এই যিখন বংশাৱলী, সেই বংশাৱলীখন উন্মোচন হোৱা বুলি মই ঘোষণা কৰিছোঁ। ইয়াত বিশেষ ক'ব লগা নাই। যিকেইজন আমাৰ মোৰ ভতিজা তেখেত লাগি আছে বুলি মই গম পাওঁ, সেই ভতিজাসকলৰ অসীম পৰিশ্ৰমৰ অন্তত এইখন বংশাৱলী আজি আমাৰ সন্মুখত আহি উপস্থিত হৈছেহি। এই বংশাৱলীখনত আমাৰ বংশৰ যি বংশলতা আৰু আমাৰ পূৰ্বপুৰুষৰ পৰা আহি আজিলৈ আমাৰ সৰু সৰু শিশুসকললৈকে এই বংশাৱলীত সকলোৰে যি বংশলতা ইয়াত ৰক্ষা কৰা হৈছে, ইয়াত উপস্থাপন কৰা হৈছে, সেয়ে আমাক এটা পৰিচয় দিব। আমাৰ এটা আমি কেতিয়াবা মাজতে আমাৰ খুব এটা হেৰি হৈছিল যে যেতিয়া আমি NRCৰ সময়ত আমি বংশলতা বিচাৰি, আমাৰ লিগেচি বিচাৰি আমি হাহাকাৰ কৰিছিলোঁ। ক'ত পাম, ক'ৰ পৰা আহিব, এই ধৰণৰ প্ৰশ্নবোৰ আহিছিল। এতিয়া কিন্তু আমাৰ এই যে কিতাপখন হাতত থাকিব, আমাৰ প্ৰত্যেকৰ ঘৰে ঘৰে যে কিতাপখন থাকিব, এইখনে আমাৰ বংশ পৰিচয় হিচাপে আমাৰ হাতত এটা ডাঙৰ প্ৰমাণ থাকিব। গতিকে মই হঠাতে আপোনাসকলৰ আগত এই কথাষাৰ ক'বলৈ পাই, এই দুটা বাক্য ক'বলৈ পাই সন্তুষ্ট হৈছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ এই চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকলৈ মই পুনৰবাৰ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰিছোঁ।